নমস্কাৰ সকলোকে ভাল খবৰলৈ স্বাগতম জনাই ষ্টুডিঅত পখৰফি আৰু আজিৰ ভাল খবৰটো হৈছে হিতাধিকাৰী সকলৰ বাবে ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকলৰ বাবে এতিয়াৰ পৰা নতুন সুবিধা কিয়নো এতিয়াৰ পৰা কম দামত লাভ কৰিব দাইল চেনি লগতে নিমখ বিশেষ লৈ আহিছো এই মুহূৰ্তত ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে এটা ভাল খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে 1 অক্টোবৰৰ পৰা প্ৰতি কিলো দাইলত 69 টকাত লাভ কৰিব পাৰিব আৰু চেনি 38 টকাত লাভ কৰিব পাৰিব নিমখ 10 টকাতে লাভ কৰিব পাৰিব এয়া ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকলৰ বাবে অত্যন্ত এটা ভাল খবৰ আহি পৰিছে আৰু নতুন পদ্ধতিৰে ৰেচন লবলৈ সাজু হওক এতিয়া ৰাজ্যবাসী ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে নতুন এক ঘোষণা কৰিছে চাউলৰ লগতে পাব দাইল চেনি নিমখ ইত্যাদি 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ কিছু নিয়ম চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি দাইল আৰু নিমখ মোট 4 বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে কিন্তু ইয়াৰ মাজতে এটা ভাল খবৰ যে এতিয়া অতি কম দামতে আপোনালোকে চেনি চাউল আৰু নিমখ লাভ কৰিব কেৱল চাউলে নহয় চাউলৰ সৈতে আন 3 বিধ সামগ্ৰী আপোনালোকে লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে 1 অক্টোবৰৰ পৰা প্ৰতি কিলো দাইলত 69 টকাত লাভ কৰিব পাৰিব প্ৰতি কিলো দালিত আপুনি 69 টকা দিব লাগিব যতকে দোকানত আপোনালোকে 80 বা 90 টকা আপোনালোকে দিব লগা হয় চেনিত 38 টকা দিব লাগিব 38 টকা কিলো চেনিত আৰু নিমখত 10 টকা কেজিতে আপোনালোকে লাভ কৰিব 10 টকা পেকেট আপোনালোকে লাভ কৰিব নিমখৰ পেকেট আৰু এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে এটা ভাল খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে এতিয়াৰে পৰা লাভ কৰিব চেনি নিমখ দাইল আৰু 1 অক্টোবৰৰ পৰা সকলোৱে লাভ কৰিব এই সামগ্ৰীখিনি মুখ্যমন্ত্ৰীৰ মন্তব্য আছে হেয়া শুনাবলৈ চেষ্টা কৰিম আমি জনাই আছো এই মুহূৰ্তৰ এটা ভাল খবৰ কিয়নো ৰাজ্যবাসীৰ বাবে এতিয়া আন এটা ভাল খবৰ আহি পৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকলৰ বাবে আহি পৰিছে এটা ভাল খবৰ এতিয়া কেৱল চাউলে নহয় আপোনালোকে ৰেচনৰ দোকানত লাভ কৰিব দাইল চেনি আৰু নিমখ কিন্তু দাইল চেনি নিমখত আপোনালোকে টকা দিব লাগিব আৰু বহু কম টকাতে আপোনালোকে লাভ কৰিব পাৰিব চেনি দাইল আৰু নিমখ আৰু চেনিৰ হৈছে প্ৰতি কিলো 38 টকা চেনি আপোনালোকে প্ৰতি কিলোত 38 টকাত লাভ কৰিব লগতে দাইলত আপোনালোকে 69 টকাত 1 কেজি দাইল লাভ কৰিব আৰু নিমখ আপোনালোকে 10 টকাতে 1 কেজি লাভ কৰিব পাৰিব এয়া ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকলৰ বাবে অত্যন্ত এটা ভাল খবৰ লগতে এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে এটা ভাল খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে 1 অক্টোবৰৰ পৰা প্ৰতি কিলো দাইল 69 টকাত লাভ কৰিব চেনি 38 টকাত লাভ কৰিব আৰু নিমখ 10 টকাতেই লাভ কৰিব সকলোকে এটা ভাল খবৰ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিছে এক ডাঙৰ ঘোষণা চাউলৰ লগতে পাব দাইল চেনি নিমখ ইত্যাদি 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ কিছু নিয়ম চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি দাইল আৰু নিমখ আৰু মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে কম দামত দালিও দিয়া আৰম্ভ কৰিম আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম আমি নিমখো দিয়া আৰম্ভ কৰিম আমি চেনিও দিয়া আৰম্ভ কৰিম আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম আমি নিমখো দিয়া আৰম্ভ কৰিম আমি চেনিও দিয়া আৰম্ভ কৰিম আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত
দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো, আমি 2 দিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো, আমি 2 দিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম।